মোৰ নাম চম্পা ভূঞা, মোৰ ঘৰ ৰাজগড় কেন্দ্ৰভূমি আৰু মই নাচনী মণ্ডলৰ লগত জড়িত আছোঁ। মোৰ এটি সাক্ষ্য আছিলে, মোৰ মেন্সৰ প্ৰব্লেম আছিলে। যেতিয়া মেন্স হয় মোৰ 10 দিনমানলৈকে কঁকালৰ পৰা ভৰি আঁঠুলৈকে মোৰ অত্যন্ত বিষ হৈ থাকে। সেইদিনা 15 ফেব্ৰুৱাৰীৰ দিনা পিতাই ইয়াত আশীৰ্বাদ কৰি দিয়া আমলখি খাই মই সেই ৰোগৰ পৰা সুস্থ হ'লোঁ। প্ৰেইজ দ্য লৰ্ড। মণ্ডলী, মোৰ নাম অৰবিন্দ চেতিয়া। মোৰ এটা সাক্ষ্য আছিল। মই মোবাইলত সাক্ষ্যটো দিছিলোঁ, কিন্তু মোবাইলত ভাল নোহোৱাৰ কাৰণে আজি আহি নিজে ইয়াত দিম বুলি ভাবিলোঁ। মোৰ কৰ্মস্থলীত এটা মূৰৰ বিষ হৈছিলে। কমচে কম 24 আৱাৰ্ছ বিষ হৈ আছিলে। মই দৰৱ খাইছিলোঁ, ভাল পোৱা নাছিলোঁ। তাৰপিছত মই ইয়াৰ পৰা নিয়া তেল অকণমান আছিলে, যোৱা মাহতে থৈ অহা তাত। সেই তেলৰ পানী এগিলাচত তেল এটোপাল দি কিনি খাই দিলোঁ আৰু মূৰত অলপ ঘঁহি দিলোঁ। তেতিয়া মোৰ ভাল হৈ গ'ল। প্ৰেজডালত ধন্যবাদ দিছোঁ ঈশ্বৰক। আৰু পেটৰ গেছ হৈছিলে, গেছটো ভাল হৈ গ'ল। ঈশ্বৰে যাতে মোক কিবা যদি ঈশ্বৰৰ দৃষ্টিত ক'ৰবাত ভুল ভ্ৰান্তি কৰিছোঁ, সকলো ভুল পাব পৰা যেন ক্ষমা কৰে, গুৰুজনাই ক্ষমা কৰে। ইয়াৰ বিষয়ে মই সাক্ষ্য সামৰণি নাই। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা দেউতাৰ চব কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুদেৱ আৰু গুৰুসকলেও সেৱা জনাইছোঁ। মোৰ এটি ডাঙৰ সাক্ষ্য আছিল। মোৰ নাম প্ৰদীপ গগৈ, ঘৰ তিতাবৰ মণ্ডলী। মই 2024 চনতে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ মই ভৰিয়ে খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈ গৈছিলে, বিচনাতে পৰি আছিলোঁ। এই প্ৰভুৰ গৃহলৈ আহি মই লঘোণ প্ৰাৰ্থনা দিলোঁ আৰু তেল পানী ব্যৱহাৰ কৰি মই সুস্থ হ'লোঁ আৰু যি অলপ বাকী আছে সেইবোৰ প্ৰভুৱে সুস্থ কৰি দিব বুলি মোৰ দৃঢ় বিশ্বাস। এয়ে কৈ মোৰ সাক্ষ্য মোৰ এটা জীৱন্ত সাক্ষ্য আছে। মই প্ৰতিষ্ঠা দিৱসৰ আগদিনাখন ইয়াতে আহি মই যি মোৰ কইনাটিৰ কাৰণে দান-বৰঙণি আগবঢ়াই থৈছিলোঁ, সেই দান-বৰঙণি দিয়াৰ পৰা মোৰ ছোৱালীজনী মেন্স হ'লে পেট বিষ হয়, সেয়া তাই সুস্থ হ'ল। আৰু মোৰ অলপ গেষ্ট্ৰিক ধৰি আছে, সেইখিনি যাতে ঈশ্বৰে সুস্থ কৰি দিয়ে। আৰু যোৱা দেওবাৰ তাৰ আগটো দেওবাৰত পিতাই যি গামোচা চুবলৈ দিছিলে, সেই গামোচা চোৱাৰ পৰা মোৰ পিঠিটো হিমি হিমি ধৰা সম্পূৰ্ণ ভাল হ'ল। এয়াই মোৰ জীৱন্ত সাক্ষ্য।